পৰিভ্ৰমী চৰাইৰ কাকলিৰে মুখৰ হৈ পৰিছে মাজুলীৰ গড়মূৰ ধৰ্মগুৰু পীতাম্বৰ দেৱগোস্বামীয়ে ৰৈ থৈ যোৱা বটবৃক্ষত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই। সাইবেৰিয়া, চীন, ছুইজাৰলেণ্ড, তিব্বতৰ পৰিভ্ৰমী চৰাই কঢ়িয়াই আনিছে আনন্দৰ বতৰা। আৰু আহিনৰ আগলি বতৰালৈ মাজুলীত চৰাইৰ কলৰৱ। 206 বিধ থলুৱা চৰাইৰ লগতে আহিছে 69 বিধ পৰিভ্ৰমী চৰাইও। মাজুলীবাসীয়ে পৰিভ্ৰমী চৰাইৰ বাবে গঢ়ি তুলিছে বাতানুকূল পৰিৱেশও। আমি দৃশ্যাংশ দেখুৱাইছো এনেধৰণে পৰিভ্ৰমী চৰাইৰে এতিয়া ভৰি পৰিছে, মুখৰিত হৈ পৰিছে মাজুলীৰ গড়মূৰ। আৰু এই সন্দৰ্ভত আমাক সামগ্ৰিক দৃশ্যাংশ মাজুলীৰ পৰা দেখুৱাব আমাৰ সতীৰ্থ ৰজনীকান্ত বৰদলৈ। প্ৰকৃতিৰ ৰম্যভূমি মাজুলীৰ গড়মূৰত এতিয়া পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰা এক পৰিৱেশ। NB নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই এই নান্দনিক দৃশ্য দেখুৱাব বিচাৰিছোঁ। মোৰ কেমেৰা সতীৰ্থ হৈ দেখুৱাইছে জিলা সদৰ গড়মূৰৰ বিভিন্ন প্ৰান্তত থকা ওখ ওখ গছসমূহত এতিয়া এই চৰাইসমূহে এক নান্দনিক পৰিৱেশ সৃষ্টি কৰিছে। আৰু দেখা পোৱা গৈছে এই চৰাইসমূহে নিৰাপদে ইয়াত আশ্ৰয় গ্ৰহণ কৰাক লৈ ইয়াৰ অঞ্চলবাসী ৰাইজ আৰু বিভিন্ন দেশৰ পৰা অহা যিসকল পৰ্যটক তেওঁলোকে আচলতে অভিভূত হৈ পৰাৰ এক পৰিৱেশ মই দেখুৱাইছোঁ। আৰু NB নিউজত এই পৰিৱেশ দেখুৱাইছোঁ, নান্দনিক পৰিৱেশ। আৰু মাজুলী যিহেতু প্ৰকৃতিৰ ৰম্যভূমি, ইয়াত আচলতে এই মুহূৰ্তত ভাদ মাহৰ পাছতে আচলতে আহিন আহিব। আহিন অহাৰ লগে লগেই নৈৰ পাৰত যেনেধৰণে কহুৱা ফুলিছে, ঠিক তেনেধৰণে আচলতে এই পৰিভ্ৰমী চৰাইসমূহ মাজুলীলৈ এই সময়ছোৱাতে অহাৰ এটা উপযোগী সময়। আৰু এই সময়টোতে আচলতে দেখা পোৱা গৈছে এই চৰাইসমূহ আহি মাজুলীত নিৰাপদে আশ্ৰয় গ্ৰহণ কৰি তেওঁলোকে আচলতে বংশ বিস্তাৰ কৰি আৰু ইয়াত খুব সুন্দৰভাৱে মুকলি মনেৰে আচলতে ইয়াতেই তেওঁলোকে থাকে। আৰু মাজুলীৰ বিভিন্নজন বিশিষ্ট ব্যক্তি আছে, আমি তেখেতসকলৰ পৰা মন্তব্য ল'ব বিচাৰিম। আৰু এই চৰাইসমূহৰ যি এটা সৌন্দৰ্যৰ যি এটা মোহনীয় পৰিৱেশ সৃষ্টি কৰিছে তাক লৈ আচলতে সকলোৱে গৌৰৱবোধ কৰে। মই ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মাজুলী সঁচাকৈয়ে এক নান্দনিক আৰু এই সময়ছোৱাত মাজুলী অধিক প্ৰাণৱন্ত হৈ উঠিছে এই চৰাইসমূহৰ কাৰণে। নমস্কাৰ বৰদলৈ ডাঙৰীয়া, আপোনালোকৰ মিডিয়াৰ যোগেদি মাজুলীলৈ অহা যি পৰিভ্ৰমণকাৰী চৰাই, বিশেষকৈ শামুক ভঙা চৰাই আহি পেলাই মাজুলীৰ বিভিন্ন বৃক্ষত অৱস্থান গ্ৰহণ কৰি মাজুলীৰ সৌন্দৰ্যবৰ্ধন কৰাৰ দিশত আমাৰ পৰা আপোনালোকে মতামত বিচৰাত আপোনালোকৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি মাজুলী তথা গোটেই অসমতেই এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'বৰ কাৰণে আৰু মাজুলীৰ এই পক্ষীৰ যি আপোনাৰ অৱস্থান, এই অৱস্থানৰ সংক্ৰান্তত গোটেই অসমত আপোনালোকে বাতৰি পৰিৱেশন কৰিবৰ কাৰণে আপোনালোককো অনুৰোধ জনাইছোঁ। ভাদ মাহৰ শেষৰ ফালৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা, বিশেষকৈ চাইবেৰিয়া, অষ্ট্ৰেলিয়া, হিমালয় অঞ্চল, চীন, তিবেট, ভূটান বিভিন্ন অঞ্চলৰ পৰা পৰিভ্ৰমী চৰাই, বিশেষকৈ শামুক ভঙা চৰাই মাজুলীৰ বৃক্ষসমূহলৈ আগমন কৰে। আৰু মাজুলীৰ এই বৃক্ষসমূহ ঐতিহাসিক সত্ৰাধিকাৰ পীতাম্বৰ প্ৰভুৱে তেখেতৰ দিনতেই বৃক্ষৰোপণ কৰিছিলে। আৰু সেই বৃক্ষ গৈ এক সুন্দৰ বাগিচাত পৰিণত হৈছে। গোটেই গড়মূৰ সত্ৰৰ চাৰিপাশৰ যি চৌদি, এই চৌদি বৃক্ষৰে ভৰি পৰিছে। আৰু এই বৃক্ষবোৰত সেই পৰিভ্ৰমণকাৰী চৰাই আহি, শামুক ভঙা চৰাই আহি প্ৰায় ছমাহমান ভাদৰ শেষৰ পৰা বহাগৰ আগমুহূৰ্তলৈকে ইয়াত তেওঁলোকে অৱস্থান গ্ৰহণ কৰে। বিশেষকৈ তেওঁলোকে আহি এই ছমাহৰ ভিতৰত তেওঁলোকে বংশবৃদ্ধি কৰে, বিশেষকৈ প্ৰজনন কৰে। আৰু মাজুলীৰ বিশেষকৈ অতি সন্মানীয় স্থান হ'ল গড়মূৰ। আৰু গড়মূৰে হ'ল মাজুলীৰ জিলাখনৰ সদৰ স্থান। আৰু মাজুলীৰ সদৰ যেনেকৈ গোটেই মাজুলীবাসীৰ কাৰণে আকৰ্ষণীয়, আৰু গড়মূৰ অঞ্চলৰ মানুহ তেনেদৰে মাজুলীৰ ভিতৰত যথেষ্ট আকৰ্ষণীয় আৰু সন্মানীয়। গড়মূৰৰ মানুহে জীৱ জন্তু পশু পক্ষীৰ লগত একেলগে অৱস্থান কৰে, একেলগে চলা ফুৰা কৰে। আৰু কোনেও পক্ষীৰ প্ৰতি, জীৱ জন্তুৰ প্ৰতি কোনেও অসৎ ব্যৱহাৰ গড়মূৰৰ মানুহে নকৰে। সেইকাৰণে এই গড়মূৰ অঞ্চলৰ পক্ষীৰ প্ৰতি যি আদৰ, যি মৰম, আৰু জীৱ জন্তুৰ প্ৰতি যি মৰম, এই মৰম এক ঐতিহাসিক মৰম আৰু অতুলনীয় মৰম। আৰু মানুহতকৈও বেছিকৈ তেওঁলোকে পশু পক্ষীক ভাল পায়, মানুহক ভাল পোৱাৰ পক্ষীক ভাল পায়। আৰু এই আদৰ্শ পীতাম্বৰদেৱ প্ৰভুৰ পৰাই আহিছে। আৰু সেইকাৰণে পীতাম্বৰ প্ৰভু ধন্য হৈছে, গড়মূৰ ধন্য হৈছে। আৰু পৃথিৱীৰ বিভিন্ন মানুহে এই গড়মূৰৰ আদৰ্শ ল'বৰ কাৰণে
পক্ষীৰ লগত সহবাস কৰিবৰ কাৰণে আৰু একেলগে মানে থাকিবৰ কাৰণে এইটো গড়মূৰে এইটো যি নিদৰ্শন দাঙি ধৰিছে এই নিদৰ্শন যাতে সদায় স্থায়ী হয় সদায় যাতে পক্ষীৰ লগত আমি মাজুলীৰ হৈ গড়মূৰৰ মানুহে বসবাস কৰিব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু আপোনালোককো এই সাক্ষাৎকাৰ লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন। খুব সুন্দৰ আচলতে ছাৰে খুব সুন্দৰ মন্তব্য কৰিছে আৰু অতুলনীয় এক পৰিৱেশ মোৰ কেমেৰা সতীৰ্থই আচলতে দেখুৱাইছে এই যি ওখ ওখ গছসমূহ সেই সময়তে আচলতে বৈপ্লৱিক ধৰ্মগুৰু পীতাম্বৰদেৱ গোস্বামী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ এই সত্ৰাধিকাৰগৰাকী আচলতে গড়মূৰ অঞ্চলত এই গছসমূহ ৰোপণ কৰিছিলে আৰু সেই গছসমূহ এতিয়া এক বটবৃক্ষ স্বৰূপ হৈ পৰিছে আৰু এক নান্দনিক পৰিৱেশ সেউজীয়াৰ মাজত আচলতে এক জেউতি চৰাইছে এইসমূহ পক্ষীয়ে আৰু এই শামুক ভঙা চৰাইৰ লগতে আচলতে বিভিন্ন চৰাই হৰালি বা দেওহাঁহ ৰাজহাঁহ এই হাঁহসমূহ ইয়ালৈ আহে চাকৈ চকোৱা আহে দেশী বিদেশী চৰাইসমূহে আচলতে এক নান্দনিক পৰিৱেশ সৃষ্টি কৰিছে মাজুলীৰ এই থলুৱা প্ৰায় 200 চৰাইৰ লগতে আচলতে চাইবেৰিয়ান অষ্ট্ৰেলিয়ান বা চীন দেশৰ পৰা অহা তিব্বতৰ পৰা অহা এই চৰাইসমূহে আচলতে মাজুলীত এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে সঁচাকৈয়ে মাজুলী এক প্ৰকৃতিৰ ৰম্যভূমি বুলি ক'ব পাৰি নৈৰ নিজৰাত আচলতে যেনেধৰণৰ এক খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় তেনেধৰণৰ নৈসৰ্গিকতাৰ মাজত আচলতে এই পক্ষীসমূহে এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।